প্ৰথমে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ বহুত ধুনীয়া লাড়ু ৰেচিপি এটা লৈ আহিছোঁ। এয়া দেখিছেনে, কাঁহীখনত ধুনীয়াকৈ সজাই থৈছোঁ। এই লাড়ুটো মই পিঠাগুড়িৰে বনাইছোঁ আৰু পিঠাগুড়ি আপোনালোকে খুন্দিবও নালাগে, চালিবও নালাগে। মাত্ৰ 5 মিনিটত মাত্ৰ 3টা বস্তুৰে এই পিঠাগুড়িৰ লাড়ুটো বনাব পাৰি। একেবাৰে সহজ, একেবাৰে কম সময়তে আপোনালোকে এই পিঠাগুড়িৰ লাড়ুটো বনাব পাৰিব আৰু দেখিবলৈ বহুত ধুনীয়া লাগিছে। অকণমান বেলেগ ধৰণে বনাইছোঁ, খাবলৈ বহুত সোৱাদ লগা হয় আৰু এইটো থৈও দিব পাৰিব, ষ্ট'ৰ কৰি ৰাখিব পাৰিব কেইদিনমানলৈ। সেইকাৰণে ভাবিলোঁ এই লাড়ুটো মই আপোনালোকক বনাই দেখুৱাওঁ। চাৰিওপিনৰ পৰা লাডুটো দেখুৱাই দিছোঁ। দেখিবলৈ কিমান ধুনীয়া হৈছে, একদম মুখত দিলে পমি যোৱা লাডু আৰু গাখীৰৰ সোৱাদ পাব। এটা মই এয়া ভাঙি দিছোঁ, এয়া চাওকচোন। এয়া মানে একেবাৰে কোমলো হোৱা নাই, একেবাৰে টানো হোৱা নাই, একদম ধুনীয়া হিচাপত লাডুটো হৈছে। আপোনালোকে ভিডিঅ'টো চাই যাওক মইনো এই লাডুকেইটা কেনেদৰে বনালোঁ। আজি আমি পিঠাগুড়ি নুখুন্দা নচলাকৈ বনাম আৰু সেইকাৰণে মই লৈছোঁ এইটো ৰাইচ পাউডাৰৰ পেকেট। এনেকুৱা পেকেটত পিঠাগুড়ি কিনিবলৈ পায়, সকলোৱে জানেই, তথাপিতো মই দেখুৱাই দিছোঁ। আৰু এইটো পিঠাগুড়িৰে আমি লাডু বনাওঁ বা বৰফি বনাওঁ, যিয়েই নবনাওঁ খুব ভাল হয়। মই প্ৰায়বোৰ বস্তু এইটো পিঠাগুড়িৰেই বনাওঁ, কাৰণ কেতিয়াবা আমাৰ টাইম নহয় ন পিঠাগুড়ি খুন্দা চলা কৰি থাকিবলৈ। কিন্তু পিঠাগুড়ি খুন্দা চলা কৰি ল'লেতো বহুতেই ভাল বাৰু। যদি সময় নাথাকে এনেধৰণে আমি পটককৈ আমি বনাব পাৰোঁ, বেছি টাইম নালাগে। এয়া দেখিছেনে, মই এবাটি এয়া পিঠাগুড়ি লৈছোঁ আৰু এইখিনিতে মই ভাজিব লাগিব। গেছটো জ্বলাই মই কেৰাহী এখন পাতি দিছোঁ আৰু কেৰাহীখনতে এয়া পিঠাগুড়িখিনি দি দিছোঁ আৰু এতিয়া এইখিনি মই ভাজিব লাগিব। গেছৰ ফ্লেমটো মই ল' মিডিয়াম কৰি থৈছোঁ, কাৰণ হাই কৰি দিলে পিঠাগুড়িখিনি জ্বলি যাব পাৰে। সেইকাৰণে আমি গেছৰ ফ্লেমটো ল' মিডিয়াম কৰিয়ে পিঠাগুড়িখিনি মই ধুনীয়াকৈ ভাজি ল'ম। পিঠাগুড়িখিনি মোৰ ভজা হৈ গৈছে, মই আপোনালোকক ওচৰৰ পৰা দেখুৱাইছোঁ। এয়া দেখিছেনে, কালাৰটো একেবাৰে ৰঙচুৱা হোৱা নাই, অকণমানহে ৰং ধৰিছে। এনেদৰে আমি ভাজি ল'ব লাগিব আৰু পিঠাগুড়িখিনিৰ পৰা ধুনীয়া এটা ভজা ভজা গন্ধ ওলাইছে। পিঠাগুড়িখিনি কেঁচা হৈ থাকিলে কিন্তু আমাৰ পিঠাৰ লাড়ুটো খাবলৈ বহুত বেয়া লাগিব দেই, আৰু সোনকালে বেয়া হৈ যাব। সেইকাৰণে আমি পিঠাগুড়িখিনি ল' মিডিয়াম ফ্লেমতে ধুনীয়াকৈ ভাজি ল'ব লাগিব, যদিও বা অকণমান দেৰি লাগে। এয়া দেখিছেনে, মই ধুনীয়াকৈ ভাজি ল'লোঁ ল' মিডিয়াম ফ্লেমতে আৰু মোৰ ধুনীয়াকৈ ভজা হৈ গ'ল আৰু মই গেছটো অফ কৰি দিলোঁ। তথাপিতো মই লৰাই আছোঁ, কাৰণ কেৰাহীখন বহুত গৰম হৈ থাকে। সেইকাৰণে অকণমান দেৰি এনেদৰে ধুনীয়াকৈ মই লৰাই আছোঁ। বহুত ধুনীয়াকৈ পিঠাগুড়িখিনি মই ভাজি ল'লোঁ আৰু এতিয়া মই ইয়াতে এয়া পাউডাৰ গাখীৰ লৈছোঁ। পাউডাৰ গাখীৰ ডাঙৰ চামুচেৰে 2 চামুচমান হ'ব। পাউডাৰ গাখীৰ অকণমান লাডুটোত মিলাই দিলে খাবলৈ বহুত টেষ্টি হয়। সেইকাৰণে যিহেতু আমি বেলেগ একো বস্তু ইয়াত মিলোৱা নাই, অকল পাউডাৰ গাখীৰে মিলাইছোঁ, সেইকাৰণে অলপ পাউডাৰ গাখীৰ 2 চামুচ ডাঙৰ চামুচেৰে মই মিলাই দিছোঁ। পাউডাৰ গাখীৰ আপোনালোকে সৰহকৈও মিলাব পাৰে, সৰহকৈ মিলালে বেছিহে খাবলৈ ভাল লাগিব। যিমানে আৰু পাউডাৰ গাখীৰ দিয়ে তেতিয়াতো খাবলৈ সোৱাদেই লাগিব, নহয় জানো বাৰু। এয়া দেখিছেনে, মোৰ হৈ গৈছে। এতিয়া মই এইখিনি কাঁহী এখনত উলিয়াই ল'ম। কেৰাহী মই সেইখনেই লৈছোঁ, অকণমান চাফা কৰি ল'লোঁ আৰু ইয়াতে মই এয়া পানী মিলাই দিছোঁ। যিটো বাতিৰে আমি পিঠাগুড়ি লৈছিলোঁ সেইটো বাতিৰে আধা বাতি পানী লৈছোঁ আৰু এয়া চেনিও আধা বাতি হ'ব। চেনিটো নিজৰ জোখত লৈ ল'ব লাগে। এতিয়া মই গেছটো জ্বলাই দিছোঁ আৰু চেনিখিনি গলালৈকে মই এইখিনি লৰাই থাকিম আৰু ইয়াতে অকণমান মই এয়া ইলাচি গুড়ি দি দিছোঁ। চেনিৰ পানীখিনি ধুনীয়াকৈ উতলি গৈছে আৰু চেনিখিনিও খুব ভালদৰে গলি গ'ল আৰু মই গেছৰ ফ্লেমটো এতিয়া কম কৰি দিছোঁ আৰু অকণমান হাতেৰে আপোনালোকক চুই দেখুৱাইছোঁ। এয়া দেখিছেনে, মানে এনেকুৱা হৈছে আঠা আঠি যেনহে লাগিছে, মিঠাতেল চুলে যেনেকুৱা লাগে তেনেকুৱা হৈছে। 1টাৰ 2টাৰ একো বনাব নালাগে, মাত্ৰ চেনিখিনি ধুনীয়াকৈ আমাৰ গলি গ'লেই হ'ব। এতিয়া ইয়াতে মই আৰু এটা বস্তু মিলাই দিম, সেয়া হৈছে ঘি। ঘি আমি দিয়াই নাই আৰু ঘিটো আপোনালোকে স্কিপ কৰিবও পাৰে। মই ঘি খাই বহুত ভাল পাওঁ, সেইকাৰণে মোৰ প্ৰতিটো বস্তুত আপোনালোকে ভিডিঅ'বোৰ চালে দেখিবই মই ঘিউ দিয়েও, মানে ভাল লাগে, ঘিউৰ গোন্ধটোও ভাল লাগে আৰু মিঠাইত আৰু অকণমান গৰু ঘিউ দি দিলে খাবলৈ খুব সোৱাদ লগা হয়। সেইকাৰণে মই দিছোঁ আৰু আপোনালোকে যদি ভাবে বা বেয়া পায় তেতিয়াহ'লে এইটো স্কিপ কৰিব পাৰে দেই। কথাটো মই ক'লোঁ।
এয়া দেখিছেনে ধুনীয়াকৈ আমাৰ ঘিখিনি গলি গ'ল। এতিয়া মই ইয়াতে অকণমান অলমণ্ড কাটি পেলানি ভাজি লৈছিলোঁ, এয়াও দিছোঁ। এই ভজাটো নেদেখুৱালোঁ আৰু আপোনালোকক মই এয়া দি দিছোঁ ইয়াতে। যিকোনো ড্ৰাই ফ্ৰুট আপোনালোকে দিব পাৰে, খিচমিচটো নিদিব, খিচমিচটো দিলে কেতিয়াবা কি হয় বেয়া হয়। এতিয়া মই এই আমাৰ যে পিঠাগুড়িখিনি ভাজি থৈছিলোঁ এয়া অলপ অলপকৈ মই দি যাম আৰু গেছৰ ফ্লেমটো একদম ল' কৰি থৈছোঁ দেই, হাই কৰিব নালাগে। এয়া ধুনীয়াকৈ মই এনেকৈ দৰে মিলাই গৈছোঁ দেখিছেনে আপোনালোকে। আৰু অলপ অলপকৈ দিছোঁ, নতুবা গুটি মানে হেৰি হৈ যাব পাৰে। এতিয়া বাকী থকাখিনিও মই ধুনীয়াকৈ মিলাই দিম। এয়া খুব সাৱধানতাৰে মই ধুনীয়াকৈ মিলাই দিছোঁ আৰু গেছৰ ফ্লেমটো কম কৰি থৈছোঁ। আৰু জোখটো আপোনালোকে গম পালেই, এবাটি পিঠাগুড়ি লৈছোঁ, আধা বাটি চেনি আৰু আধা বাটি পানী। দেখিছেনে কিমান ধুনীয়াকৈ জোখটো হৈ গৈছে। আৰু এয়া শুকান মানে পেকেটৰ পিঠাগুড়ি হয়, সেইকাৰণে পানীটো অকণমান বেছি খায়। আৰু আপোনালোকে যদি ঘৰত খুন্দি লৈও বনাব পাৰি, সেইটোতো আৰুহে বেছি ভাল হ'ব, নহয়নে বাৰু? তেনেকুৱা যদি কৰে তেতিয়া পানীটো অকণমান কমো খাব পাৰে দেই। সেইটো বনালে আপোনালোকে গম পাব। এয়া দেখিছেনে আমাৰ ধুনীয়াকৈ হৈ গৈছে। এয়া একদম জোখত হৈছে দেখিছেনে, পানী বেছিও হোৱা নাই আৰু কমো হোৱা নাই। আৰু মই গেছৰ ফ্লেমটো এতিয়া অফ কৰি দিছোঁ, কাৰণ এয়া অকণমান দেৰি পিছত আৰু টান হৈ যাব, শুকাই যাব। পিঠাগুড়িয়ে পানী শুহি লয় নহয় জানো বাৰু, শুকান পিঠাগুড়ি, সেইকাৰণে। এয়া চাওকচোন ধুনীয়াকৈ আমাৰ হৈ গৈছে, একোৱে কৰিব নালাগে, ইমান সহজে এই পিঠাগুড়িৰ লাড়ুটো হৈ যায় ন। মই আপোনালোকক কি ক'ম, খাবলৈ বহুত সোৱাদ লগা হয়। খালি গাখীৰ অকণমান সৰহকৈ দিলে আৰু ভাল হ'ব। মই বাৰু দিছোঁৱেই অকণমান 2 চামুচ, তাতকৈ বেছি দিলেও একো নহয়। আৰু আপোনালোকে নাৰিকল গুড়িও মিলাব পাৰে, মই নাৰিকল গুড়ি মিলোৱা নাই এইবাৰ, অকল অলমণ্ড ড্ৰাই ফ্ৰুটেই দিছোঁ। আৰু বেলেগ বেলেগ ড্ৰাই ফ্ৰুটো দিব পাৰি। এতিয়া এইখিনি মই এনেদৰে থৈ দিম, অকণমান দেৰি ঠাণ্ডা হ'বলৈ দিম, তাৰপিছত মই বনাই দেখুৱাম আপোনালোকক। পিঠাগুড়িখিনি মই কাঁহী এখনত উলিয়াই ল'লোঁ ঠাণ্ডা হ'বৰ কাৰণে। আৰু এতিয়া এয়া হাতেৰে চুব পৰা ঠাণ্ডা হৈছে। একেবাৰে ঠাণ্ডা কৰি ল'ব নালাগে কিন্তু দেই, বেছি ঠাণ্ডা হ'লে আকৌ আমাৰ লাডুটো বনাবলৈ দিগদাৰো হ'ব পাৰে। সেইকাৰণে অলপ ঠাণ্ডা হওঁতে আমি ধুনীয়াকৈ অকণমান হাতত ঘি লগাই ল'ব। দেখিছেনে বাৰু কিমান ধুনীয়া হৈছে। ডাঙৰ সৰু কিমান কৰে সেইটো নিজৰ কথা। এতিয়া মই লাডুটো আৰু সোৱাদ আহিবৰ কাৰণে মই এটা কাম কৰিম। এটা বাটিত লৈছোঁ এয়া পাউডাৰ গাখীৰ, এচামুচমান লৈ লৈছোঁ, এচামুচ 1.5 চামুচমান। আৰু এতিয়া ধুনীয়াকৈ আমি এই আমাৰ পিঠাগুড়িৰ লাডুটো ধুনীয়াকৈ চাৰিওপিনে এনেদৰে লগাই দিছোঁ। এয়া দেখিছেনে, এয়া ধুনীয়াকৈ আমাৰ লাগি গৈছে। এয়া চাওক। আৰু এইটো ধুনীয়াকৈ মই প্লেট এখনত এয়া থৈ গৈছোঁ। কিমান ধুনীয়া লাগিছে দেখিবলৈ, দেখিছেনে? আৰু খাবলৈ সোৱাদটোৰ কথা মই কি ক'ম আপোনালোকক, একেবাৰে কম বস্তুৰে, আপোনালোকে দেখিলে বেছি বস্তু নাই, সেই কম বস্তুৰে মানে এই পিঠাটো ইমান ধুনীয়া হয় খাবলৈ। আৰু এই পিঠাটো আপোনালোকে ষ্ট'ৰ কৰিও থ'ব পাৰিব কেইদিনমানে। এইটো দেখিছেনে, এইটো লাডু আমাৰ হৈ গ'ল ধুনীয়াকৈ। ঠিক আকৌ আগৰ দৰেই গাখীৰৰ পাউডাৰত ধুনীয়াকৈ এনেকৈ আমি লগাই দিম। একদম পটাপট হয়, বেয়া হোৱাৰ চান্সে নাথাকে, খাবলৈ সোৱাদ লগা হয়। এইটো পিঠা মানে পটককৈ বনাব পাৰি। তাতে আমি পেকেটৰ পিঠাগুড়িয়ে বনাইছোঁ আৰু কম সময়ত হৈছে। এয়া দেখিছেনে কিমান ধুনীয়াকৈ 2টা লাডু হৈ গ'ল। এতিয়া মই বাকীকেইটাও বনাই ধুনীয়াকৈ আপোনালোকৰ আগত দেখুৱাম। মোৰ লাড়ুখিনি বনাই হৈ গ'ল, মই আপোনালোকক দেখুৱাবৰ কাৰণে ধুনীয়াকৈ কাঁহী এখনত থৈ দিছোঁ। আৰু এয়া দেখিছেনে কিমান ধুনীয়া লাগিছে লাড়ুকেইটা। দেখিবলৈ ধুনীয়া নহয়, খাবলৈও বহুত সোৱাদ লগা হয়। আৰু অতি সহজে কম সময়ত কম বস্তুৰে মই লাড়ুকেইটা বনাই দেখুৱালোঁ আপোনালোকৰ আগত। আৰু আপোনালোকে যদি এনেধৰণে বনোৱা নাই, বিহুত বনাব পাৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্টছ কৰিব। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে। আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে মোৰ চেনেলটো আগবাঢ়ি গৈছে। আৰু এইদৰে মোক মৰম আৰু আশীৰ্বাদ কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যাব বুলিও মই আশা কৰিলোঁ। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ।